জেঠ মাহৰ শেষৰ ফালে বৰষুণৰ মাজে মাজে ভুমুকি মৰা বেলিটোৱে গুৱাহাটী মহানগৰীৰ চৌপাশ সোণোৱালী কৰি তুলিছিল। চৌদিশে অম্বুবাচী মেলাৰ প্ৰস্তুতি। নীলাচল পাহাৰৰ বুকুত স্থিত মা কামাখ্যা ধামত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলালৈ তেতিয়াও কেইটামান দিন বাকী। ভক্তপ্ৰাণ ৰাইজৰ মনত অসীম আগ্ৰহ আৰু উৎসাহ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ নানা ঠাইৰ পৰা সাধু সন্ন্যাসী ভক্ত আৰু পৰ্যটকৰ আগমন আৰম্ভ হৈছিল। মন্দিৰৰ চৌপাশ লাহে লাহে মানুহৰ সমাগমেৰে ভৰি পৰিছিল। বজাৰত পূজাৰ সামগ্ৰী, মন্দিৰৰ প্ৰসাদ আৰু নানা তৰহৰ সৰু সুৰা ব্যৱসায়ৰ ব্যস্ততা বাঢ়িছিল। সকলোৰে মনত এক পবিত্ৰ ভাৱনা, এক আধ্যাত্মিক আকৰ্ষণ। এনে এক পবিত্ৰ মুহূৰ্ততে এদিন দুপৰীয়া নীলাচলৰ শিলিখাতলৰ চিৰিপথটোৰে লাহে লাহে উঠি আহিছিল এজন জটাধাৰী অঘৰী বাবা। তেওঁৰ শৰীৰ বিভূতিৰে আবৃত্ত, ডিঙিত ৰুদ্ৰাক্ষৰ মালা, কপালত ত্ৰিপুণ্ড আৰু হাতত এডাল পুৰণি ত্ৰিশূল। চকু দুটা গভীৰ, যেন কোনো অজান ৰহস্য লুকাই আছে তাত। তেওঁৰ খোজ অতি শান্ত, কিন্তু চাৱনিত এক অবুজ শক্তি। তেওঁক দেখিলেই মনত এক ধৰণৰ সম্ভ্ৰম আৰু কৌতূহল জাগি উঠে। বাবাজন আহি কামাখ্যা মন্দিৰৰ মূল দ্বাৰৰ ওচৰৰ এজোপা ডাঙৰ আহঁত গছৰ তলত ধীৰ স্থিৰভাৱে বহিল। তেওঁ কাকো একো কোৱা নাছিল, কাৰোফালে বিশেষ মনোযোগো দিয়া নাছিল। কেৱল মাজে মাজে গভীৰ ধ্যানত মগ্ন হৈছিল। তেওঁৰ এই আকস্মিক আবিৰ্ভাৱ আৰু নিৰ্বিকাৰ আচৰণে মন্দিৰৰ পূজাৰী, ওচৰে পাজৰে থকা শ্ৰদ্ধালু ভক্ত আৰু স্থানীয় ব্যৱসায়ীসকলৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে। কিছুমানে তেওঁক কোনো সিদ্ধ পুৰুষ বুলি ভাবি মনে মনে প্ৰণাম জনালে। আন কিছুমানৰ মনত আকৌ সন্দেহৰ বীজ গজালি মেলিলে। অম্বুবাচীৰ দৰে পবিত্ৰ অনুষ্ঠানৰ আগে আগে এনেদৰে অচিনাকি অঘৰী এজনৰ উপস্থিতিয়ে কাৰোবাৰ মনত কিছু শংকাও জগাই তুলিলে। কোন এই বাবা? এজনে আনজনক সুধিলে। ক'ৰ পৰা আহিছে? আন এজনে ক'লে, দেখাততো বৰ গম্ভীৰ যেন লাগিছে, কিন্তু কিবা মতলবত আহিছে নেকি? কোনোবা পূজাৰীয়ে সন্দেহ প্ৰকাশ কৰিলে। দিন যোৱাৰ লগে লগে বাবাজনৰ চাৰিওফালে মানুহৰ গুণগুণনি বাঢ়ি গ'ল। তেওঁ কিন্তু নিজৰ আসনৰ পৰা লৰচৰ নহ'ল। দুই এজন সাহসী লোকে তেওঁক কিবা সুধিবলৈ গৈও তেওঁৰ তেজস্বী চাৱনি দেখি থমকি ৰ'বলৈ বাধ্য হ'ল। তেওঁৰ মৌনতাই যেন সকলো প্ৰশ্নৰ উত্তৰ দিছিল, অথচ একো নোকোৱাকৈয়ে। মন্দিৰৰ মুখ্য দেউৰী ভৰত শৰ্মাই এই অঘৰী বাবাজনক লৈ চিন্তিত হৈ পৰিল। তেওঁ ভাবিলে, অম্বুবাচীৰ সময়ত বহুতো সাধু সন্ন্যাসী আহে, কিন্তু এওঁৰ ধৰণ কিছু বেলেগ। কিবা অঘটন ঘটাৰ আগতে সাৱধান হোৱা ভাল। তেওঁ মন্দিৰৰ আন বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিলে। সকলোৱে একমত হ'ল যে আৰক্ষীক খবৰ দিয়া উচিত, কাৰণ নিৰাপত্তাৰ দিশটো কোনো কাৰণতে উপেক্ষা কৰিব নোৱাৰি। সেইমতে পাণ্ডু আৰক্ষী থানালৈ খবৰ পঠিওৱা হ'ল। খবৰ পাই ইন্সপেক্টৰ দিগন্ত বৰুৱা আৰু তেওঁৰ সৰু দল এটালৈ নীলাচল পালেহি। ইন্সপেক্টৰ বৰুৱা এজন কৰ্তব্যপৰায়ণ আৰু অভিজ্ঞ আৰক্ষী বিষয়া, কিন্তু সেইদিনা তেওঁৰ মনটো অলপ বিক্ষিপ্ত আছিল। তেওঁৰ একমাত্ৰ কণমানি ছোৱালীজনী মাইনাৰ কেইদিনমানৰ পৰা খুব জ্বৰ। ডাঙৰ ডাক্তৰক দেখুৱাইছে, কিন্তু জ্বৰ কমাৰ কোনো লক্ষণেই নাই। ছোৱালীজনী দিনে দিনে দুৰ্বল হৈ আহিছে। কামৰ মাজতো তেওঁৰ মনটো ঘৰতেই পৰি আছিল। আহঁত গছৰ তলত তেতিয়াও ধ্যানমগ্ন হৈ আছিল অঘৰী বাবাজন। ইন্সপেক্টৰ বৰুৱাই তেওঁৰ ওচৰলৈ গৈ মাত লগালে, বাবা, আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ পৰিচয়? বাবাজনে লাহেকৈ চকু মেলিলে। তেওঁৰ দৃষ্টিত না আছিল খং, না আছিল ভয়, কেৱল এক গভীৰ শান্ত ভাৱ। তেওঁ একো উত্তৰ নিদিলে। ইন্সপেক্টৰ বৰুৱাই পুনৰ ক'লে, চাওক বাবা, অম্বুবাচীৰ সময়, নিৰাপত্তাৰ খাতিৰত আমি সকলোৰে ওপৰত নজৰ ৰাখিব লগা হৈছে। আপুনি যদি আপোনাৰ পৰিচয় দিয়ে তেন্তে সুবিধা হয়। তেওঁৰ কণ্ঠত এক ধৰণৰ ব্যগ্ৰতা ফুটি উঠিছিল, যিটো হয়তো তেওঁৰ ব্যক্তিগত চিন্তাৰ বাবেই হৈছিল। তথাপিও বাবা মৌন। তেওঁৰ এই মৌনতাই পৰিস্থিতি অধিক জটিল কৰি তুলিলে। ওচৰে পাজৰে গোট খোৱা মানুহবোৰৰ মাজত নানা ধৰণৰ কথা বতৰা হ'বলৈ ধৰিলে। ইন্সপেক্টৰ বৰুৱাই কিছু সময় অপেক্ষা কৰিলে, কিন্তু বাবাৰ ফালৰ পৰা কোনো সঁহাৰি নাপাই তেওঁ কিছু কঠোৰ হ'বলৈ বাধ্য হ'ল। বাবা, আপুনি যদি সহযোগিতা নকৰে তেন্তে আমি আপোনাক থানালৈ লৈ যাবলৈ বাধ্য হ'ম। এইবাৰ বাবাজনে লাহেকৈ মূৰ দুপিয়ালে, যেন তেওঁ যাবলৈ সন্মত। তেওঁৰ এই আচৰণত ইন্সপেক্টৰ বৰুৱা নিজেও কিছু আচৰিত হ'ল। কোনো বাধা বা তৰ্ক নকৰাকৈ এজন অঘৰী বাবা থানালৈ যাবলৈ ৰাজি হোৱাটো এক প্ৰকাৰ অস্বাভাৱিক কথাই আছিল। আৰক্ষীৰ জীপ গাড়ীত বাবাজনক উঠাই লোৱা হ'ল। তেওঁ শান্তভাৱে গাড়ীত বহিল।
গাড়ীখন লাহে লাহে নীলাচলৰ পৰা নামি আহিল। তেতিয়াও তেওঁৰ মুখত কোনো উদ্বেগ বা চিন্তাৰ ছাপ দেখা নগ'ল। পাণ্ডু থানাত বাবাজনক এটা সৰু লকাপত ৰখা হ'ল। ইন্সপেক্টৰ বৰুৱাই ভাবিলে 2-এদিন লকাপত থাকিলে হয়তো বাবাৰ মুখ খুলিব। তেওঁ কনিষ্টবল দুজনক লকাপৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিলে। তেওঁ নিজৰ কোঠালৈ আহি চকীখনত বহিল। মনটো আকৌ ছোৱালীজনীৰ ফালে গুচি গ'ল। তেওঁ ঘৰলৈ ফোন এটা কৰিবলৈ লওঁতেই টেবুলৰ ওপৰত থকা ফোনটো বাজি উঠিল। তেওঁৰ পত্নীৰ ফোন। হেল্ল', অঁ কোৱা, ইন্সপেক্টৰ বৰুৱাই উদ্বিগ্নতাৰে ক'লে। শুনিছেনে? আমাৰ মাইনা? অঁ, কি হ'ল তাইৰ? ইন্সপেক্টৰ বৰুৱাৰ যেন ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল। তাইৰ জ্বৰ একেবাৰে কমি গৈছে। এতিয়া তাই বিচনাত উঠি বহিছে আৰু কিবা খাবলৈ বিচাৰিছে। পত্নীৰ কণ্ঠত আনন্দ আৰু বিস্ময়। কি কৈছা নিৰুপমা? এয়া কি সঁচাকৈ? ইন্সপেক্টৰ বৰুৱাৰ বিশ্বাস হোৱা নাছিল। কেনেকৈ হ'ল এইটো? ডাক্তৰে কি ক'লে? ডাক্তৰক মতাই নাই। অলপ আগতে তাই নিজে সাৰ পাই উঠি বহিল। গা একেবাৰে ঠাণ্ডা। কৈছে তাই হেনো সপোনত এজন জটাধাৰী বাবাক দেখিছে। বাবাজনে তাইৰ মূৰত হাত ফুৰাই দিছে আৰু তাৰ পিছতেই তাইৰ গা ভাল লাগি গ'ল। ইন্সপেক্টৰ বৰুৱাৰ গাৰ নোম শিয়ৰি উঠিল। তেওঁৰ মনত পৰিল সেই অঘৰী বাবাজনৰ শান্ত গভীৰ চাৱনিলৈ। তেওঁ লৰালৰিকৈ লকাপৰ ফালে খোজ ল'লে। ৰাতি বহুত হ'ল। থানাৰ চৌপাশ নিমাওমাও। কেৱল মাজে মাজে ৰাতিৰ পহৰাদাৰৰ খোজৰ শব্দ আৰু দূৰৈত কুকুৰৰ ভুকভুকনি। লকাপৰ ভিতৰত অঘৰী বাবাজন তেতিয়াও একেই শান্ত, একেই ধ্যানমগ্ন। তেওঁক দেখিলে এনে লাগে যেন তেওঁ লকাপৰ ভিতৰত নহয়, কোনো হিমালয়ৰ গুহাতহে তপস্যাত বহিছে। ইন্সপেক্টৰ বৰুৱাই দূৰৰ পৰাই বাবাজনক চাই ৰ'ল। তেওঁৰ মনত এক অবুজ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ ভাৱ জাগি উঠিল। তেওঁ বুজিলে এই বাবা সাধাৰণ নহয়। ইন্সপেক্টৰ বৰুৱা নিজৰ কোঠাটোলৈ ঘূৰি আহিল। তেতিয়া নিশা প্ৰায় 2 বাজিছে। ডিউটিত থকা কনিষ্টবল দুজনৰ অলপ টোপনিৰ ভাৱ আহিছিল। এজনে হাই এটা মাৰি চকীখনত গাটো এৰি দিলে। ঠিক তেনেতে থানাৰ ভিতৰত এটা অদ্ভুত সুগন্ধ বিয়পি পৰিল। এনে সুগন্ধ তেওঁলোকে আগতে কেতিয়াও পোৱা নাছিল। যেন হাজাৰ হাজাৰ পদুম ফুল একেলগে ফুলি উঠিছে। কিহৰ গোন্ধ ওলাইছে এইটো? এজনে আনজনক সুধিলে। ক'ব নোৱাৰোঁ, কিন্তু গোন্ধটো বৰ মিঠা। তেওঁলোকে লকাপৰ ফালে চালে। ভিতৰত বাবাজন তেতিয়াও একেদৰেই বহি আছিল, কিন্তু তেওঁৰ চাৰিওফালে এক মৃদু পোহৰ দেখা গ'ল। পোহৰটো ক্ৰমাৎ উজ্জ্বল হৈ আহিবলৈ ধৰিলে। কনিষ্টবল দুজন ভয়ে ভয়ে সেইফালে আগবাঢ়ি গ'ল। তেওঁলোকে লকাপৰ ওচৰ পাওঁতেই এক আচৰিত দৃশ্য দেখি হতভম্ব হৈ পৰিল। লকাপৰ তলাটো নিজে নিজে খোল খাই গ'ল। তাৰ পিছতেই সেই মৃদু পোহৰৰ মাজত অঘৰী বাবাজন লাহে লাহে অদৃশ্য হৈ পৰিল। তেওঁ যি ঠাইত বহি আছিল সেই ঠাইত কেৱল কেইটামান সতেজ বনৰীয়া ফুল পৰি ৰ'ল, যিবোৰ ফুল সেই অঞ্চলত পোৱা নাযায়। আৰু সমগ্ৰ থানাখন সেই অপূৰ্ব সুগন্ধৰে আমোল মোলাই থাকিল। কনিষ্টবল দুজনৰ মুখৰ মাত ধৰিল। তেওঁলোকে লৰালৰিকৈ ইন্সপেক্টৰ বৰুৱাক জগাই তুলিলে। ইন্সপেক্টৰ বৰুৱা দৌৰি আহি লকাপৰ অৱস্থা দেখি নিজেও অবাক। লকাপৰ দৰ্জা খোলা। ভিতৰত বাবা নাই, কেৱল কেইপাহমান অচিনাকি ফুল আৰু সেই মন মতলীয়া কৰা সুগন্ধ। তেওঁৰ মনত কোনো সন্দেহ নাথাকিল যে তেওঁৰ ছোৱালীজনীৰ আৰোগ্যৰ আঁৰত এই বাবাজনৰে কিবা দৈবিক শক্তি আছে। তেওঁ সেই ফুলকেইপাহ হাতত লৈ কপালত লগাই ল'লে। খবৰটো বিয়পি পৰাত বেছি সময় নালাগিল। ৰাতিপুৱালৈকে থানাৰ বাহিৰত মানুহৰ ভিৰ। সকলোৱে এই অদ্ভুত ঘটনাৰ বিষয়ে জানিবলৈ উৎসুক। মন্দিৰৰ দেউৰী আৰু পূজাৰী সকলো আহি পালে। তেওঁলোকে সেই অচিনাকি ফুলবোৰ দেখি ক'লে, এইবোৰতো দেৱী পুষ্প। এই ফুল সাধাৰণতে পোৱা নাযায়। নিশ্চয় সেই বাবা কোনো সাধাৰণ ব্যক্তি নাছিল। ইন্সপেক্টৰ বৰুৱাই বহুতো অনুসন্ধান চলালে, কিন্তু অঘৰী বাবাজনৰ কোনো সন্ধান পোৱা নগ'ল। তেওঁ যেন বতাহত মিলি গ'ল। তেওঁ ক'ৰ পৰা আহিছিল, কিয় আহিছিল, সেই ৰহস্য হৈয়ে ৰ'ল। কেইদিনমানৰ পিছত অম্বুবাচী মেলা আৰম্ভ হ'ব। লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰ মুখৰিত হৈ উঠিব। কিন্তু এইবাৰৰ অম্বুবাচীত মানুহৰ মাজত এটা নতুন আলোচনাৰ বিষয় যোগ হ'ল। সেই ৰহস্যময় অঘৰী বাবাৰ কাহিনী। কিছুমানে ক'লে তেওঁ হেনো দেৱীৰেই কোনো দূত আছিল, যি মেলাৰ আগে আগে পৰিস্থিতি চাবলৈ আহিছিল। কিছুমানে আকৌ ক'লে যে তেওঁ কোনো সিদ্ধ মহাত্মা আছিল, যি নিজৰ শক্তি প্ৰদৰ্শন কৰি গুচি গ'ল। ইন্সপেক্টৰ দিগন্ত বৰুৱাই বহুতো গোচৰৰ তদন্ত কৰিছিল, বহুতো অপৰাধীক কৰায়ত্ব কৰিছিল, কিন্তু তেওঁৰ মনৰ পৰা সেই অঘৰী বাবাৰ ৰহস্যময় অন্তৰ্ধানৰ স্মৃতি কেতিয়াও মচ খোৱা নাই। তেওঁৰ ছোৱালী মাইনা সম্পূৰ্ণ সুস্থ হৈ উঠিল
আৰু আগৰ দৰে খেলা ধূলা কৰিবলৈ ল'লে। ইন্সপেক্টৰ বৰুৱাই কেতিয়াবা নিশা ডিউটিত থাকোঁতে সেই অপূৰ্ব সুগন্ধটো অনুভৱ কৰা যেন পায় আৰু তেওঁৰ গাৰ নোম শিয়ৰি উঠে। তেওঁৰ মনত এক গভীৰ বিশ্বাস জন্মিল যে সেই অঘৰী বাবা আন কোনো নহয়, স্বয়ং মহাদেৱৰে কোনো ৰূপ আছিল, যি তেওঁৰ জীয়েকক আৰোগ্য কৰিবলৈ আৰু তেওঁক এক আধ্যাত্মিক উপলব্ধি দিবলৈ আহিছিল। আজি যেতিয়া নীলাচলৰ বুকুত অম্বুবাচীৰ মেলা বহিব, তেতিয়া মানুহবোৰে সেই ৰহস্যময় অঘৰী বাবাৰ কাহিনীকে সোঁৱৰিব। তেওঁ কোন আছিল সেয়া হয়তো কোনেও সঠিককৈ নাজানে, কিন্তু তেওঁৰ সেই অলৌকিক অন্তৰ্ধানৰ ঘটনাই অম্বুবাচীৰ আগত নীলাচলৰ ৰহস্য আৰু আধ্যাত্মিকতাক এক নতুন মাত্ৰা প্ৰদান কৰি গ'ল। সেই অচিনাকি ফুলকেইপাহ ইন্সপেক্টৰ বৰুৱাই নিজৰ পূজাৰ কোঠাত সযতনে ৰাখিলে, যি লাহে লাহে শুকাই গ'লেও তাৰ স্মৃতি আৰু সেই অপাৰ কৰুণাৰ চিন যুগমীয়া হৈ ৰ'ল। জয় মা কামাখ্যা। ধন্যবাদ।